Hello everyone, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.4 ৰ পাৰ্ট 3 আলোচনা কৰিম। এইখন ভিডিঅৰ জৰিয়তে দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.3 ৰ আমি 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। গতিকে তোমালোকে যদি চেনেলখন নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। প্ৰশ্নটো কি কৈছে? তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ গঠন কৰা আৰু হিহতৰ সমাধান যদি থাকে অপনয়ন পদ্ধতিৰে উলিওৱা। এতিয়া আমি কি কৰিম চোৱা। প্ৰথম প্ৰশ্নটো চাবা। যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হৈ গৈ 1। আমি যদি অকল হৰটোতে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2। ভগ্নাংশটো কি? চাবা, আমাক কৈছে যে সমীকৰণ গঠন কৰিব লাগে আৰু আমি কি কৰিব লাগে? অপনয়ন পদ্ধতিৰ সহায়ত আমি কি কৰিব লাগে? সমাধান কৰিব লাগে। এতিয়া আমি আগতে সমীকৰণ গঠন কৰিম। এতিয়া প্ৰশ্নটো আকৌ চোৱা যে যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো, এটা প্ৰথম ক্ষেত্ৰত। দ্বিতীয় ক্ষেত্ৰত যদি অকল হৰটোতে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2। অৰ্থাৎ দুটা পাৰ্ট আছে ইয়াত। আমি ধৰি লম লেট লব x হৰ ইকুৱেল y। এটা ভগ্নাংশটো হ'ব লব বাই হৰ x y। x মানে আমাৰ লব, হৰ মানে y। এতিয়া এক নম্বৰ শৰ্ত মতে বা প্ৰথম শৰ্ত মতে বা প্ৰথম প্ৰশ্ন মতে তোমাৰ ইচ্ছা কেনেকৈ দিবা। সো কি কৈছে যে লবত 1 যোগ কৰো। আমি লবত কি কৰিম? লব আছিল x, 1 যোগ কৰিম। হৰৰ পৰা 1 বিয়োগ কৰো, হৰ আছিল y, 1 বিয়োগ কৰিম। ভগ্নাংশটো কিমান হয় বুলি কৈছে? ভগ্নাংশটো হৈ গৈ 1। এতিয়া আমি চোৱা 1 ৰ তলতো কি আছে? 1 আছে। 1 এটা অখণ্ড সংখ্যা। সকলো অখণ্ড সংখ্যাৰ হৰ হিচাপে কি থাকে? 1 থাকে। এতিয়া আমি কি কৰিম? কানিকুৰা পূৰণ কৰি দিম। অৰ্থাৎ এই 1 ৰ লগত এইখিনি পূৰণ কৰি দিম। 1 * x x 1 1 গুণ 1। 1 * y অৰ্থাৎ 1 * y y মাইনাস 1 1 গুণ 1। এতিয়া চাবা y টো প্লাসত আছে, ইফালে আহিলে মাইনাসত। x মাইনাস y হল প্লাস 1 আছে, ইফালে গলে মাইনাসত। আৰু এক লাইন বাঢ়ি যাব। চোৱা x মাইনাস y ইকুৱেল -1 আৰু -1 কিমান হ'ব? -2। ইকুৱেশ্যন আমি কিমান পালো? 1। আকৌ চাবা, আকৌ আমাক কি কৈছে চাবা যে যদি অকল হৰটোতে 1 যোগ কৰো দ্বিতীয় শৰ্ত মতে, দ্বিতীয় শর্ত মতে বা দ্বিতীয় প্রশ্ন মতে আমি কি কৰিম? অকল হৰটোতে 1 যোগ কৰিম। লব আমি এনেকৈ ৰাখি দিম। হৰৰ লগত y ৰ লগত আমি কি কৰিম? 1 যোগ কৰিম। ভগ্নাংশটো আমাৰ কিমান হয় বুলি কৈছে? 1/2। 1/2। এতিয়া আমি ইয়াক কি কৰিম? যেহেতু লব হৰ দুইটাই আছে আমি কানে কোনা পূৰণ কৰিম। x ৰ লগত 2 পূৰণ কৰিম। চোৱা 2 * x কিমান হ'ব? আমাৰ 2x। আৰু একো নাই, ইকুৱেল দি দিম আমি। এতিয়া 1 * y কিমান হ'ব? y প্লাস 1 1 গুণ 1। এতিয়া চোৱা টুৱাইস x, y টো প্লাসত আছে, ইফালে আহিলে মাইনাসত, ইকুৱেল 1। এতিয়া 1 টো আমি সিঙ্গল লিখিছো, সেই কাৰণে আমি কি দিব নালাগে? এতিয়া প্লাস চিন দিব নালাগে। এটো ইকুৱেশ্যন 2। তোমালোকে অপনয়ন পদ্ধতি নিশ্চয় জানা যে অপনয়ন পদ্ধতিত আমি দুইটাৰে সহগ যিকোনো এটা চলকৰ সহগ একে কৰি ল'ব লাগে। এতিয়া আমি প্ৰথম সমীকৰণক পূৰণ কৰিম। দ্বিতীয় সমীকৰণৰ প্ৰথম চলক আৰু দ্বিতীয় চলক বুলি কথা নহয়, যেটো তোমাৰ ইচ্ছা। প্ৰথম চলকক 2 ৰে আমি প্ৰথম সমীকৰণক পূৰণ কৰি দিম। প্ৰথম চলকৰ x ৰ সহগ 2 ৰে আমি পূৰণ কৰি দিম। চোৱা ইকুৱেশ্যন 1 ত 2 টো আমি পাইছো দ্বিতীয় সমীকৰণৰ প্ৰথম চলক x ৰ সহগ। এতিয়া x * 2 কিমান হ'ব? 2x মাইনাস 2 * y চোৱা কিমান হ'ব? 2y। তাৰ পিছত চাবা 2 × 4 লগত মাইনাস ইকুৱেশ্যন 3। তাৰ পিছত চাবা 2 নম্বৰ ইকুৱেশ্যনক আমি পূৰণ কৰি প্ৰথম ইকুৱেশ্যনৰ প্ৰথম চলক আমি ইয়াতে x ৰ সহগ লৈছিলো, ইয়াতে হল সহগ x ৰ সহগ কিমান হ'ব? 1। একো নাই, মানে 1 আছে লগত সংখ্যাটো 1। 1 আৰু 2 পূৰণ কৰিলে 2 * x চোৱা 2x হৈ আছে, লগত 1 পূৰণ কৰিলে 2x হ'ব, মাইনাস 1 * y y 1 গুণ
1 ইকুৱেশ্যন 4 এতিয়া আমি কি কৰিম 3 ৰ পৰা 4 টো মাইনাস কৰিম এতিয়া তোমালোকে নিশ্চয় জানা যেতিয়া ইকুৱেশ্যন 3 ৰ পৰা 4 ক মাইনাস কৰা হয় ইকুৱেশ্যন 4 ৰ সাইন বিলাক চেঞ্জ হৈ যায় প্লাসত আছে মাইনাস হৈ যাব মাইনাস আছে প্লাস হৈ যাব প্লাস আছে মাইনাস হ'ব 2x ৰ পৰা যদি 2x গুছি যায় তেনহলে আমাৰ শূন্য থাকিব আৰু যদি y ৰ পৰা দুটা y গুছি যায় এটা y মাইনাসত থাকিব সাবা -1 আৰু -4 কিমান হ'ব -5 দুই ফালে মাইনাস আছে মাইনাস মাইনাস ক্যান্সেল হলে y মান কিমান থাকে 5 দি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিলে সাবা আমি ইকুৱেশ্যন 1 ত পাইছিলো x - y = -2 x ৰ মানটো নাজানো y ৰ মান আমি কিমান পাইছো 5 - 2 x = -5 আছে হিফালে গলে প্লাস -2 প্লাস 5 এতিয়া সাবা x = 5 টকা জমা আছে 2 টকা তোমাৰ ঋণ আছে যদি 2 টকা দি দিয়া তেনলে কিমান টকা তোমাৰ জমা থাকিব 3 টকা অৰ্থাৎ আমি ভগ্নাংশটো পালো ভগ্নাংশটো হল আমাৰ আছিল কি x/y = x ৰ মান পালো 3 y ৰ মান পালো 5 ভগ্নাংশটো পালো 3/5 আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নটো চোৱা 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰু চুনুৰ দুগুণ ডাঙৰ হ'ব নুৰু আৰু চুনুৰ বৰ্তমান বয়স কিমান এতিয়া আমি ইয়াতে ধৰি লম লেট নুৰুৰ বৰ্তমান বয়স x বছৰ চুনুৰ বৰ্তমান বয়স y বছৰ এক নম্বৰ শৰ্ত মতে প্ৰথম শৰ্ত মতে আমাক কি কৈছে 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ 3 গুণ আছিল সব বয়সৰ ক্ষেত্ৰত যদি আগত কয় তেতিয়া সমীকৰণটো বনাওতে তুমি যিমান বছৰ আগত কব হেতু কি কৰিবা বৰ্তমান বয়সৰ পৰা মাইনাস কৰি দিবা আৰু পিছত কলে যিমান বছৰ পিছত কব হেতু তুমি প্লাস কৰি দিবা বৰ্তমান বয়সৰ লগত গতিকে আমাক কৈছে 5 বছৰ আগতে নুৰুৰ বয়স গতিকে আমাৰ নুৰুৰ বয়স কিমান ধৰিছো x ধৰিছিলো আমি x ৰ পৰা 5 মাইনাস কৰি দিম x - 5 তাৰ পিছত চুনুৰ বয়সৰ 3 গুণ গতিকে 3 আগত পূৰণ কৰিম তাৰ পিছত দিম ব্ৰেকেটত আমি চুনুৰ বয়স লিখিম 5 বছৰ পিছত কি হ'ব y - 5 সোৱা 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ 3 গুণ আছিল আমি সমীকৰণ বনাই লম x - 5 3 * y 3y 3 5 গুণ 15 এটা আমাক যেহেতু অপনয়ন পদ্ধতিত কৰিব দিছে আমি অপনয়ন কৰিম পৰীক্ষাত তেনেকুৱা কোনো পদ্ধতি মেনশন নাথাকিব তুমি তোমাৰ মতে যেটো ভাল লাগে সেই পদ্ধতি কৰিবা x আমি লৈ লৈছো 3y প্লাস ত সিফালে আহিলে মাইনাসত x - 3y - 15 -5 ত মাইনাস আছে সিফালে আহিলে প্লাস x - 3y = 5 ৰ 15 পৰা 5 গলে কিমান থাকে 10 -10 ইকুৱেশ্যন 1 আকৌ সবা আকৌ দ্বিতীয় শর্ত মতে আমাক কি আছে চোৱা 10 বছৰ পিছত কলে প্লাস হয় নুৰু চুনুৰ দুগুণ ডাঙৰ হ'ব নুৰু 10 বছৰ পিছত নুৰু x + 10 নুৰুৰ বয়স আৰু চুনুৰ বয়স কিমান দুগুণ ডাঙৰ হ'ব 2 পূৰণ কৰিছো y + 10 এতিয়া চোৱা x + 10 2 * y 2y 2 10 গুণ 20 x 2y প্লাস ত সিফালে আহিলে -20 -10 x - 2y = 10 ইকুৱেশ্যন আমাৰ কিমান হ'ব 2 এতিয়া চাবা আমি যেটো অপনয়ন পদ্ধতিত সমাধান কৰিম গতি আমি চলকখিনি একে কৰি লব লাগিব ইয়াতে চাবা যেটো চলক x ৰ আগত 1 আছে ইয়াতে x ৰ আগত প্ৰথম অংকত 1 আছে গতি নকৰিলেও হয় কিন্তু আমি কি কৰিম কৰি লম নহলে আমি কনফিউজত পৰি যাম ইকুৱেশ্যন 1 ক কিবাৰে পূৰণ কৰিম চোৱা দ্বিতীয় সমীকৰণৰ প্ৰথম চলক x ৰ 1 লগত হহক কি আছে 1 এৰে পূৰণ কৰি দিয়া কিমান আছে 1 * x কিমান x তুমি পূৰণ নকৰিলেও হলে হয় -3y = -10 ইকুৱেশ্যন 3 তাৰ পিছত চাবা ইকুৱেশ্যন 2 ক আমি পূৰণ কৰিম কিহেৰে পূৰণ কৰিম
ইকুৱেশ্যন 2 ক আমি পূৰণ কৰিম ইকুৱেশ্যন 1 ত প্ৰথম চলক x ৰ সহগ কিমান আছে 1 আমি 1 এৰে পূৰণ কৰিম 1 এৰে পূৰণ কৰিম 1 into x কিমান হ'ব x minus 1 into 2y 2y equal 1 into 10 equation 4 এতিয়া আমি 4 ৰ পৰা 3 ৰ পৰা 4 ক মাইনাস কৰিম তেনেহলে ইয়াৰ সাইন বিলাক হলনি হৈ যাব প্লাস আছে মাইনাস হৈ যাব মাইনাস আছে প্লাস হ'ব প্লাস আছে মাইনাস হৈ যাব এতিয়া x ৰ পৰা যদি x গুছি যায় শূন্য এতিয়া তিনটা y মাইনাসত আছে দুটা y প্লাসত আছে দি দিয়া এটা y মাইনাসত থাকিব -10 আৰু -10 -20 মাইনাস মাইনাস ক্যান্সেল y ৰ মান আমি কিমান পালো 20 এতিয়া y ৰ মান আমি কিমান পালো 20 equation 1 implies কইলে সবা আমি equation 1 ত কি পাইছো x - 3y equal -10 এতিয়া x ৰ মান আমি নাজানো y ৰ মান কিমান পাইছো 20 equal -10 3 20 গুণ কিমান 60 মাইনাসত আছে ইফালে গলে প্লাসত x equal +60 এতিয়া x ৰ মান কিমান আমি পালো 60 60 ৰ পৰা 10 গুছি গলে কিমান থাকে 50 আমি কিমান পালো 50 পালো গতিকে আমাৰ নুৰুৰ বৰ্তমান বয়স আমি কিমান পালো 50 এতেকে নুৰুৰ বৰ্তমান বয়স x equal 50 বছৰ আৰু সুনুৰ কিমান পালো আমি সুনুৰ বৰ্তমান বয়স y equal কিমান পালো আমি 20 বছৰ 20 বছৰ নিশ্চয় বুজি পাইছা আমি এটা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্ন চাবা যে দুটা অংক সংখ্যা এটাৰ অংক দুটা সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খাল হলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলুৱা সবা দুটা অংক বিশিষ্ট সংখ্যা যিহেতু কথা কৈছে দুটা অংক বিশিষ্ট সংখ্যা একক স্থানত থকা অংকটো হল একক স্থানত থকা অংক ইকুৱেল আমি কি ধৰিছো y দহক স্থানত থকা অংক x সবা যেনেকৈ আমি 22 লিখিছো সাপোজ 22 বা 23 লিখিছো 3 হল একক স্থানত আছে আৰু 2 হল দহক স্থানত আছে অৰ্থাৎ এনেকৈ আছে 2 into 10 3 into 1 এতিয়া 20 plus 3 হ'ব 3 গুণ 3 2 10 গুণ 20 20 আৰু 3 23 গতিকে আমি দুটা অংক বিশিষ্ট অংকৰ ক্ষেত্ৰত সংখ্যাৰ ক্ষেত্ৰত আমি কি কৰিছো একক স্থানত থকা অংকটো ধৰিছো y আৰু দহক স্থানত থকা অংকটো আমি কি ধৰিছো x এতেকে আমাৰ সংখ্যাটো হল সংখ্যাটো হল ইকুৱেল 10x যেটো দহক স্থানত x আছে 10x plus y একক স্থানত কি আছে y এটা প্ৰথম শৰ্তমতে চোৱা প্ৰথম শৰ্তমতে আমি কি পাইছো প্ৰথম শৰ্তমতে পাইছো যে দুটা অংকৰ সংখ্যা দুটাৰ অংক দুটা সমষ্টি 9 x plus y আমি কিমান পালো 9 ইকুৱেশ্যন 1 দ্বিতীয় শর্তমতে চাবা দ্বিতীয় শর্তমতে কি কৈছে চোৱা দ্বিতীয় শর্তমতে এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ আমি 9 গুণ লম 9 into ব্ৰেকেট দিলে ইনটু এ হয় সংখ্যাটো আছে 10x plus y ইকুৱেল সংখ্যাটোৰ অংক দুটা হালহৰণি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় দুগুণ মানে 2 এৰে পূৰণ সংখ্যাটো হালহৰণি কৰি দিম হালহৰণি কি অংকটো হালহৰণি কৰি দিম 10y plus x অৰ্থাৎ একক স্থানত x থাকিব আৰু দহক স্থানত কি থাকিব y এতিয়া
9 into 10 90x plus 9y equal 2 দুগুণ 20y 2 into x 2x এতিয়া চাবা 90x plus 9y plus ওটা সিফালে আহিলে minus 20y plus ওটা সিফালে আহিলে minus 2x equal 0 90x ৰ পৰা যদি আমাৰ কি যায় 90x ৰ পৰা 2x গুছি গলে আমাৰ থাকিব 88x আৰু 20 ৰ পৰা যদি 9 গুছি যায় আমাৰ থাকিব 11y equal 0 এতিয়া সবতে যদি 11 ৰ হৰণ কৰি দিও 11 88 ত 8 বাৰ 88 ত কিবা যাব 8 বাৰ 8x minus 11 11 ত 1 times y হ'ব 0 ত কিবা 0 বাৰ ইকুৱেশ্যন 2 এতিয়া আমাৰ যেটো অপোনেন্ট পদ্ধতিত সমাধান কৰিব লাগে আমি কেনেকৈ কৰিম এতিয়া ইকুৱেশ্যন 1 ক পূৰণ কৰিম ইকুৱেশ্যন 2 ৰ প্ৰথম চলক x ৰ হহক কিমান আছে 8 এটাৰ আমি পূৰণ কৰিম আটাৰে পূৰণ কৰিলে চাবা 8 into x কিমান হ'ব 8x minus 8 in plus আছে plus 8 into y কিমান হ'ব 8y equal চাবা 8 into y কিমান হ'ব 8y তাৰ পিছত 9 গুণ কিমান 72 এটো y হয় 9 গুণ 72 ইকুৱেশ্যন 3 2 নম্বৰ টক চাবা কিহেৰে পূৰণ কৰিম 2 নম্বৰ ইকুৱেশ্যন আমাৰ আছে যে 2 নম্বৰ ইকুৱেশ্যনৰ প্ৰথম ইকুৱেশ্যনৰ x ৰ হহক কিমান আছে 1 1 এৰে পূৰণ কৰি দিম 1 into 8x কিমান হ'ব 8x minus y 1 into y y 0 into চাবা 8x minus y এটো y হয় y equal আমাৰ কিমান 0 into 1 কিমান 0 ইকুৱেশ্যন 4 এতিয়া আমি কি কৰিম 3 ৰ পৰা 4 মাইনাস কৰিম ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 4 মাইনাস কৰিম কৰিলে চাবা 4 ৰ ইকুৱেশ্যন 4 ৰ সাইন বিলাক চেঞ্জ হৈ যাব অৰ্থাৎ চিহ্ন বিলাক চেঞ্জ হৈ যাব প্লাস আছে মাইনাস হৈ যাব এটা মাইনাস আছে প্লাস হৈ যাব এটো 0 টু প্লাস থাকি প্লাসে আছে প্লাস মাইনাস একে কথা তথাপি কি হৈ যাব মাইনাস এটো ক্যান্সেল হৈ যায় 8y ৰ পৰা এটা y আৰু যোগ হ'ব কিমান 9y ইকুৱেল 72 ৰ পৰা 0 গলে 72 ন পূৰণ হৈ আছে ফালে গলে হৰণ এটাকে আমি y ৰ মান পালো কিমান 9 গুণ 72 অৰ্থাৎ 8 পালো ইকুৱেশ্যন 1 ইমপ্লাইজ কি আছিল ইকুৱেশ্যন 1 ত আমি পাইছো x plus y equal 9 x ৰ মান নাজানো y ৰ মান আমি কিমান পালো 8 equal 9 x equal 8 to plus ত আছে ফালে গলে মাইনাস এতিয়া x equal আমি কিমান পালো 1 সংখ্যাটো হ'ব সংখ্যা 2 হোল 10x plus y আছিল গতিকে 10 into 1 plus আমাৰ কিমান পাইছো 8 গতিকে আমাৰ সংখ্যাটো হ'ব 2 গুণ 10 আৰু 8 18 নিশ্চয় বুজি পাইছা গতিকে এইখিনি আছিল আমাৰ ভিডিওটো আমি পৰৱৰ্তী ভিডিওত লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে ভিডিওটো চাই লবা আৰু যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক এন্ড শেয়াৰ কৰিবা